ছাৰ এনেকৈ বহু তৰপীয়া খেতি কৰিলে আমাৰ কৃষকসকল কেনেকৈ লাভান্বিত হ'ব বা এডোখৰ মাটিৰ পৰা কেনেকৈ অধিক উপাৰ্জন কৰিব পাৰিব বা প্ৰাকৃতিক দুৰ্যোগৰ পৰা কেনেকৈ ৰক্ষা পাব এই বিষয়ে আমাক অকণমান কওক। চাওক আমি যেতিয়া এবিধ খেতি কৰাওঁ যে এবিধ খেতি কৰাৰ লগে লগে তাত বিভিন্ন ধৰণৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। কেতিয়াবা তামোলৰ ক্ষেত্ৰতে আমাৰ তামোল লগাৰ সময়ত বেমাৰ হ'ব পাৰে বা আন যদি আমি আনাৰসৰ কথা কওঁ আনাৰসও কেতিয়াবা বেমাৰ আজাৰ হ'ব পাৰে। গতিকে এনেকুৱা যদি আমি বহু তৰপীয়া কৰোঁ বহু তৰপীয়া কৰিলে সকলোবিলাক খেতি একে সময়তে বেয়া হ'ব বুলি ক'ব নোৱাৰে। আৰু যিহেতু আমি আমাৰ নিজৰ নিৰীক্ষণত ৰাখোঁ গতিকে চাফ চিকুণ হৈ থাকিব। গতিকে এলেকাটো আমাৰ যিহেতু কম পৰিসৰ হ'লেও আমাৰ যিহেতু আমাৰ গোটেইকেইটা বস্তু থাকিব। গতিকে তেনে অৱস্থাত আমাৰ কি হয় আমাৰ উৎপাদনটো বাঢ়িব লগতে আমাৰ কৃষকজনে যিটো লাগি থকা গুণটো সকলো সময়তে সকলো বস্তু লাগিবলগীয়া নহয়। তেওঁ যিখিনি কষ্ট কৰিব 12 মাহে একে জেগাতে কষ্ট কৰিলে আৰু বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জেগাৰ পৰা উৎপাদন হ'ব। গতিকে নেমুৰ সময়ত নেমু পালে তেতিয়া মাৰ্চ এপ্ৰিল মাহত যদি আমাৰ নেমুজোপা উৎপাদন হয় তেতিয়া প্ৰতিটো নেমুৰ দাম আমি 5 টকাৰ পৰা 10 টকাৰ ভিতৰত পাব পাৰোঁ। কিন্তু একেই বা জালুকৰ সময়ত আমি জালুকৰ কথা আহিলে তামোলৰ সময়ত তামোল আহিলে আৰু প্ৰতিটো সময়তে একেৰাহে আমাৰ উৎপাদনটো পইচা পাই থাকিব পইচা মানে হাতত আহি থাকিব। যে কলবিলাক আমি এবছৰত আমাৰ কল লাগি যায়। গতিকে কলো যদি আমি এটা নিৰ্দিষ্ট দিনৰ মূৰে মূৰে আমি লগাই থাকোঁ প্ৰায় 4 মাহৰ কাৰণে যদি এটা নিৰ্দিষ্ট দিনৰ মূৰে মূৰে আমি কলবিলাক লগাই থাকোঁ আমি দেখিম যে তাৰ থোকবিলাক এটা নিৰ্দিষ্ট দিনৰ মূৰে মূৰে পৰি থাকিব। গতিকে আমি এইটো আমি মেনেজ কৰিব পাৰোঁ যে এতিয়া তামোল আমাৰ এপ্ৰিলত বা মে' মাহত জুন মাহত হ'ল। গতিকে আমি সেই সময়ত পইচা অন্যত নালাগে। জুলাইত আকৌ আমাৰ আনাৰস আহি গ'ল। আগষ্ট ছেপ্টেম্বৰত বোলে আমি ধৰি লওক আপোনাৰ অইনবিলাক বস্তু লাগে তেনেকৈ পাই মানে আমি এটা পৰিকল্পনা কৰিব পাৰোঁ যে কোনটো সময়ৰ পৰা কোনটো বস্তুৰ পৰা ইনকাম আহিব। গতিকে জালুকৰ ক্ষেত্ৰত এতিয়া আহিয়ে গৈছে লাহে লাহে। এতিয়া নৱেম্বৰ ডিচেম্বৰ অহাৰ লগে আমি জালুক আমি পালোঁ। গতিকে এইটো সময়ত অন্য উৎপাদনটো কম থাকিব কিন্তু এই জালুকৰটো পাম আনাৰসৰটো পাম। এতিয়া কলৰ উৎপাদনটো এতিয়া লাহে লাহে নৱেম্বৰ ডিচেম্বৰ ঠাণ্ডা দিনত কমি যাব। গতিকে আমি সেই সময়ত প্লেন নকৰোঁ। গতিকে আমি এনেধৰণৰ প্লেন যেতিয়া কৰোঁ তেতিয়া প্ৰতি মাহেই আমি উৎপাদন পাব পাৰোঁ।